Hey guys, good morning. Aro mana habija 2 number bijile সকলকে স্বাগতম জানাইছো। Guys, ৰাতিপুৱা পৰা ধুনীয়াকৈ মানে গা পা ধুই পিনে ওলাই পিনে আহিছো। আৰু আজি আছে মানে প্ৰথম পূজা মানে যোৱাকালি গাৰবৰণ গল আৰু মই মানে ইতিমধ্যে এটা মানে ভিডিঅ' দিছিলো যোৱাকালিৰ। আৰু এতিয়া guys গৈছো মানে গেৰুৱালৈ চাব পাৰে এইটো মানে গেট। আৰু যোৱাকালি মানে ইমানে বৰষুণ মাৰিলে মানে গোটেই মানে পানী হৈ গৈছে চাওকচোন। Guys, ৰাস্তাবোৰ একদম মানে পানী। আৰু আজি মানে দেউতা উঠিব মানে আজিৰ পৰা মানে দেউতা আৰম্ভ হ'ব। আজি মানে প্ৰথম পূজা আৰু প্ৰথম পূজাৰ দিনৰ পৰা মানে দেউতা মানে আৰম্ভ হৈ যায়। আৰু মানে শেষ হোৱালৈ মানে 4 দিন পুৰা টাইম guys দেউতা উঠিব। লাষ্টৰ দিনটো বলি হ'ব গাইজ, ভিডিঅ'টো পাবই নিশ্চয়। এতিয়া বলক তাতে যাই লওঁ প্ৰথম মানে গেৰুৱালৈ। আৰু এতিয়া তাত গৈ পিনে ধুনীয়াকৈ দেখাই আছো, লুক পাই আছো। আৰু গাইজ এই ভিডিঅ'টো মানে অলপ দীঘল হ'ব পাৰে কাৰণ মই ভাড়া মাৰি দিব লাগিব না। গাইজ ৰিক্সা লৈ আহিছো সেইকাৰণে মানে 2টা মানুহ পাম দিয়কচোন। এতিয়া চলো গাইজ যাই থাকো প্ৰথম। গাইজ পূজাৰ গেট পাই গলো, পূজাত মানে এন্ট্ৰি কৰি দিলো। আৰু চাব পাৰে পূজাৰ মানে পৰিৱেশ বৰ্তমান গাইজ ৰাতিপুৱা হৈ আছে ন, মানে বেছি মানুহ অহা নাই। আৰু বৰ্তমান গাড়ীখন ৰাখি পিনে সেৱা সন্মান এটা কৰি লওঁ। এইপিনে পূজা মানুহ গাইজ মনাহামাৰ ওচৰত ধুনীয়াকৈ মানে সেৱা প্ৰাৰ্থনা কৰিলো। আৰু গাইজ মই মানে এটাই প্ৰাৰ্থনা কৰিছো যাতে মানে সকলোকে গাইজ ভালে ঘৰলৈ ৰাখে, বিশেষকৈ যাতে সকলোকে মানে বেমাৰ আজাৰৰ পৰা দূৰত ৰাখে, সেইটোৱে প্ৰাৰ্থনা ধুনীয়াকৈ কৰিছো। আৰু আশা কৰিছো সকলোৰে মংগল হ'ব, ভাল হ'ব। গাইজ মনাহামাই সকলোকে উদ্ধাৰ কৰিব। আৰু এতিয়া গাইজ মোৰ এটা মানে ভাড়া লাগিছে, মানে ভাড়াটো আনিব গৈ আছো। মানে আমাৰ গাঁৱৰ পৰাই মানে ফোন কৰিলে সিহঁতকে গাইজ মানুহ ওচৰৰ আগতে মানে ছাগলীটো তুলি দিয়া হ'ল, মানে ইয়াক মানে এৰি দিব লাগিব আজি। মানে আদৰ আছিল নেকি ছাগলীটো? সেইকাৰণে গাইজ এই মানে গিৰাজটো আজি একেলগে। আৰু সিহঁতে বহি আছে, চল হৈছে নেকি বলো ছাৰ। ছাগলটো কি শুৱনি আছিল নেকি? আমাৰ মানে মনাহাবুজত মানে কি ফোনটো মানে বহুত বেছি থাকে, কোনোবা বলি দিয়ে কোনোবা এৰি দিয়ে তেনেকুৱা। আৰু অকল মানে এই পথা ছাগলী বুলি নহয়, হাঁহতে পাৰও দিয়ে, কণীও দিয়ে, কুঁহিয়াৰো দিয়ে, মানে বহুত কিবা কিবি আছে আৰু বস্তু তেনেকুৱা। কোমোৰাও দিয়ে ন? কোমোৰাও দিয়ে। আৰু গাইজ এতিয়া মানে বেছি দূৰ নাই আৰু প্ৰথম পূজালৈ যাই লওঁ। আৰু তাৰপিছত গাইজ অলপ টাইম থাকিব লাগিব পূজাত। গাইজ শিকিলে মানে যিমান মন আৰু দেখি চব মানে গাইজ 20 টকা এইপিনে লেখাইছে RS20। মানে যিমান বস্তু আছে চব মানে 20 টকা মানে কমতে দিছে নেকি, মই তাকে সন্দেহিছো ৰ'ব। এগুলা 20 টকা, এগুলা 20 টকা, এগুলা 20 টকা, চব 20। গাইজ এনেকে মানে মই ভিডিঅ' কৰিব টাইমে পোৱা নাই, মানে মাথো মাৰাই দিছো। একবাৰ ঘৰৰ ফালে, একবাৰ মানে পূজাৰ ফালে, এইবাৰে গুণগুণহঁতক লৈ আহিছো। বা এইবিলাক চব কৰি আহিছে পূজা ভাবি জানো মানে এতিয়া প্ৰায় গাইজ 1মান বাজিল। সিহঁতক ধুনীয়াকৈ থৈ লওক, থৈ লৈ পিনি আগতে থৈ গৈছিলো সিহঁতক, মানে আকৌ লৈ যাব লাগে ঘৰত। মোৰ এই দে আৰু গাইজ ৰাতিবেলা আকৌ বছৰত গৈছো, গতিকে ইয়াত আৰু মানে ভিডিঅ' নবনাও, ডাইৰেক্ট গাইজ বছৰীয়া গাইজ। এটা সময় হ'ল 3টা, বেটাৰীত লগাই দিলো চাৰ্জ। আৰু মানে বাইকখন মানে চন্দ্ৰক ওলাব দিছো। এতিয়া মানে ডাইৰেক্ট গৈছো পছৰীয়া। আৰু ৰ'দটো যি গাইজ কি দিছি বাপৰে বাপ। গাইজ এতিয়া আহি গ'ল মানে পছৰীয়াত, মানে পছৰীয়া পূজা চাবলৈ গৈ আছো। আৰু চন্দ্ৰ আছে আৰু মই গাইজ। আৰু এতিয়া গাইজ মানে 3টামান বাজিল আৰু ৰাস্তাৰ কাষে গাইজ এটা মানুহ মানে ভিৰ হৈছে, কাৰণ দেউতা আছে আৰু সেইকাৰণে মানে মালা পিন্ধাব গা ধুব তেনেকুৱা। আৰু গাইজ পাই গ'ল মানে পছৰীয়া গেট। আৰু এটা মানে বস্তু দেখা পালো, ইয়াত মানে 129 টম। বাপৰে বাপ, ইমান বছৰ হ'ল। আমিতো জন্ম পোৱা নাই, বেলেগ কথা। সাধাৰণতে আতিহঁতে জন্ম পোৱা নাই। গাইজ 129 টম মানে ধেমালি নহয়, মানে ইমান বছৰ মানে পূজা কৰি থাকা। আৰু গাইজ কিমান বছৰ হ'ব মানে হৈ থাকক, এইটো মানে কামনা কৰিছো। আৰু যোৱাকালি ৰাতি আহোঁতে মানে দোকান পোৱাৰ মানে হোৱাই নাছিল। আৰু এতিয়া চাওক মানে কি কোনখন দোকান খোলা নাই, কি বস্তু নাপায়। গাইজ সেইফালে মানে দেউতা আহিলে কিজানি, মানুহ চাওকচোন কেনেকুৱা আছে। গাইজ মই কোমাৰি সোমাব লাগিব, কিবা হৈ আছে এইপিনে দেখাই নাই। আৰু মই আছো মানে 5 লাইন মান পিছত। আৰু আগৰ ফালে কি হৈছে একো দেখা নাই, মানে মোবাইলটো গাইজ ৰেকৰ্ডিং কৰি থৈ দিছো। আৰু
গাইজ একবাৰ মানুহ চাওকচোন, এই বিল্ডিঙৰ ওপৰত কিমান মানুহ আৰু চাৰিওফালে মানে মানুহ আৰু আমি মানে বাকী চনটো তেওঁলোকে যাওঁতে প্ৰথমটো চালি না আগতে চাই পোৱা নাছিলি? গাইজ এক মানে ওলবাই নাজানে ঘৰৰ পৰাই এবাৰ মোৰ লগত মানে পুৰা একদম চাহ দিছে আৰু আপুনিতো আৰু চাই থাকে ন, মইতো আৰু মেইন মোকা ঘূৰি থাকে না 2-3 বছৰৰ পৰাই কিয় এক ওলবা নাছিল দিয়া আছিলে আহিলে। গাইজ এতিয়া মানে গধূলি অৱস্থা মানে ঘৰৰ লাইট জ্বলি গ'ল আৰু আমি মানে মামাহঁতৰ তাত আহিপিনি চাহ পানী খালো আৰু মেঘৰ টিয়াত মানে শুই আছে। আৰু গাইজ এটা বস্তু চাওক, সিলভাৰ প্লে বাটন মানে মামাহঁতৰ ই পাইছি আৰু 1 লাখ ছাবস্ক্ৰাইবাৰ। এইখন গাইজ কোনদিনা আজি মোক তাত আহিব আশা এটা আছে নে? হা আছে এইখন ল'ব লাগিব কি নহওক। আৰু গাইজ ভিডিঅ'টো মানে আৰু বেছি দি গ'লে নকৰি শান্ত কৰিলো আৰু তাই লাইক কৰি নেক্সট ভিডিঅ'তে বাই বাই। সিলভাৰ প্লে বাটন।